সৰ্বপ্ৰথমে সৃষ্টি কৰাইছিল কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ আৰু মহান গুৰুজন শ্ৰীচৰণক প্ৰণাম আৰু সেৱা জনাই আজি মোক কেইটামান জীৱন্ত সাক্ষ্য ক'বলৈ ওলাইছোঁ। ভুল হ'লে ক্ষমা কৰিব। মই পবিত্ৰ গৃহলৈ আহোঁতে বহুত দুখত কষ্টত আহিছিলোঁ। ঘৰত মোৰ বহুত অশান্তি হৈছিলে। ল'ৰা ছোৱালীৰ পৰা অশান্তিত মই থাকিব নোৱাৰি আহিছিলোঁ। এতিয়া ভালেখিনি ভাললৈ আহিছে আৰু বাকী আছে। সেইখিনিও চাগে ঈশ্বৰে মোক ভাললৈ আনিব, সহায় কৰিব, মোৰ বিশ্বাস আছে। আৰু মেইন মোৰ সাক্ষ্য হৈছে ছেপ্টেম্বৰ মাহত বৰষুণ দিয়া নাছিলে, খেতি কৰিবলৈ নোৱাৰিম বুলি ভাবিছিলোঁ। আমাৰ মাটিডোখৰ যিহেতু বহুত অকণমান ওখৰ জেগা, তেতিয়া ৰুম বুলি আশাই নাছিলে। তেতিয়া মই দীপেনলৈ ফোন কৰিলোঁ, দীপেন আমাৰ যে ৰুবই পৰা নাই, পানী নাই। তেতিয়া ক'লে হ'ব খুৰী, পিতাইক ক'ব লাগিব আকৌ বুলি ক'লে। মই ক'লোঁ হয়, মই পিতাইক ক'ব নোৱাৰোঁ যে তুমি কৈ দিবা দেই। হ'ব হ'ব, তোমাৰ বিশ্বাসেই, তুমি পানী পাবা বুলি ক'লে। তাৰপাছত কাটিলোঁ, পাছত আকৌ এটা থাকিব। তেতিয়া আকৌ ফোন কৰি ক'লোঁ হেৰি নহয় দীপেন, বৰষুণ দিলেই নহ'ব, এজাক বৰষুণে আমাৰ একোৱে নহ'ব, শাকত তেল মৰা নিচিনাহে হ'ব, চেওঁ কৰিব, সেইকাৰণে আমাক বাৰিষা লাগিব বুলি ক'লোঁ। বাৰিষা দিলে অসুবিধা হ'ব নহয় আমাৰ ভাটি চাইডে, নহয় সিমানো নহয় বুলি ক'লোঁ। সঁচাকৈ প্ৰভুৱে সেইদিনা থাকিলে, তাৰ পাছদিনাৰ পৰা ইমান সুন্দৰকৈ বতৰ কৰি দিলে। আমি এদিনো ৰ'দত কষ্টত ৰুবলৈ নাপালোঁ। ডাৱৰীয়া বতৰ, সদায় বৰষুণ, ইমান কোমল মাটি। এতিয়া ধানো ভাল হ'ল। বিচৰা মাত্ৰকে পোৱা ঈশ্বৰ হয়। ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ দিছোঁ, যি খোজোঁ তাকে দিয়ে। তাৰ দ্বিতীয়টো সাক্ষ্য হ'ল মোৰ ল'ৰাটোৱে 15 আগষ্টৰ দিনা অঘটন ঘটালে, কাজিয়া লাগিলে। তেতিয়া মোক হঠাতে ফোন কৰিলে, মোক পইচা লাগে বুলি। মই কি কৰিম, ক'লৈ যাম, উপায় নাপায়। হাতত টকা দিলোঁ। ল'ৰাটো বোলে চিৰিয়াছ, মৰি যাব মা, মই কি কৰোঁ, মোক পইচা বুলি ক'লে। মই সকলোলৈ ফোন কৰিলোঁ, দীপেনলৈ ফোন কৰিলোঁ, মালৈ ফোন কৰিলোঁ। সকলোৱে প্ৰাৰ্থনা কৰিলে। ল'ৰাটো দুদিনলৈ বাচিলে, মোক ইজ্জত বচালে, মোৰ ল'ৰাটোকো বচালে। ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ দিছোঁ। 3 নম্বৰ সাক্ষ্যটো হ'ল 24 তাৰিখ দিনা, 9 মাহৰ 24 তাৰিখে মোৰ নামঘৰলৈ আহিবলৈও পইচা নাই। মোৰ ল'ৰাটোক উদ্ধাৰ কৰোঁতে বহুত মই কষ্টত আছিলোঁ। তেতিয়া তিনিচুকীয়া দেউৰীক মই দুখৰ কথাখিনি কওঁতে তাই মোক ক'লে, বাইদেউ মই দিম আপোনাক নামঘৰলৈ যাবলৈ বুলি ক'লে। তাই পইচা হেজাৰ মই নামঘৰলৈ আহিবলৈ থৈ দিছোঁ। দোকানত বজাৰ কৰিবলৈ গৈছোঁ, মাত্ৰ 1500 টকা নিছোঁ। কিন্তু সেইদিনাই মই আকৌ গোটৰ পইচা দিব লাগে। গোটৰ পইচা আগৰে 1000 টকা আছে, সেইদিনা আকৌ দিয়াৰ তাৰিখ হ'ল। 2500 টকা দিব লাগে। কি কৰোঁ, উপায় নাই। 2500 টকা আনিছিলোঁহে, গোটত দিবলৈ 1000, দোকানলৈ 1500 টকা দি দিলোঁ। মই লগৰখিনিৰ লগতে লাজ লাগে বুলি মই দি দিলোঁ। মাত্ৰ 50 টকা পইচা লৈ কান্দি কান্দি ফিলবাৰীলৈ গৈছিলোঁ। তেতিয়া মই কেনেকৈ স্কুটি চলাইছিলোঁ নাজানো। মোৰ একাউণ্টত মাত্ৰ 1000 টকা ডাইৰেক্ট এজন মানুহে মাৰি দিছিলে, আৰু গুগল পে' পইচা অন্ততঃ 1000 টকা থাকিব লাগে, 2000 টকা থাকিব লাগে মোৰ অনুমানিক। তেতিয়া মই কান্দি কান্দি গৈ কিনে মোৰ একাউণ্টটো চেক কৰিছিলোঁ। চেক কৰোঁতে তেতিয়া 6214 টকা পইচা আছে। তেতিয়া মই একদম কনফিউজ লাগিছোঁ, চাগে মোৰ ভুল হৈছে। মইতো পঢ়িব নাজানো, মই পঢ়া মানুহ নহয়, মই চাব নাজানিছোঁ। আকৌ বা চাম 6, 2, 1, 4, আকৌ পাছফালে পইণ্ট 7 পইচা আছে। আকৌ ভাবোঁ মোৰ মাথাটো আজি গৰম হ'ল, মোৰ ভুল হৈছে হ'ব, আকৌ চাম। সিমানতো মোৰ বিশ্বাস নহ'লে ভতিজা ল'ৰা এটা আছিলে, তাক মাতিলোঁ, এইফালে আহাচোন বাবুলা, কি হ'ল পেহী, এই পইচাটো কিমান আছে বাৰু, লাজো লাগিছে, হ'লেও মই সুধিব লগা হৈছে। তেতিয়া ক'লে 6214 টকা 7 পইচা আছে পেহী বুলি ক'লে। মোক কোনো পইচা দিবলৈ নাছিলে, মোক ঈশ্বৰে দিলে। মই সেই ধাৰখিনি মাৰিব পাৰিলোঁ, গোটতো দিব পাৰিলোঁ, দোকানৰ বজাৰো কৰিব পাৰিলোঁ। ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ দিছোঁ। মই ধন্যবাদ দিবলৈ ভাষাৰে বিচাৰি নাপাওঁ। আৰু মোৰ সৰু সুৰা সমস্যা আছে, মোৰ বিশ্বাস আছে সেইখিনিও প্ৰভুৱে মোক ৰক্ষা কৰিব। ল'ৰাটো, ছোৱালীজনী আৰু ঘৰৰ মানুহ বিশ্বাস নকৰে। পিতাৰ বিষয় লৈ বেয়া বেয়াকৈ কয়, মই বহুত কষ্ট পাম। সিহঁতি যাতে বিশ্বাস কৰে আন্ধাৰৰ পৰা পোহৰলৈ আনে, এইখিনি মোৰ সকলো ঈশ্বৰৰ বিশ্বাসী তাক ৰাখিয়ে পবিত্ৰ গৃহত যিমানবিলাকে জড়িত আছে, ওতঃপ্ৰোতভাৱে সকলো চৰণত মই সেৱা জনাইছোঁ। গুৰুজনা আৰু
ল'ৰা ছোৱালীকেইটাও পবিত্ৰ